हेलो गाइज सकलोके हैप्पी न्यू इयर इन एडवांस। एया हो गल मोर 2024 लास्ट ब्लग। एयाई कौ और कि कौनो 31 तारिखे जी ब्लग बनाइছো बेयाও লাগিছে লগতে बहुत बेसी फूर्ति লাগিছে। आमी खाइ आছো पिकनिक और जेहेतु कतो जुआ नाइ हेकारणे आमी एया चोतालते खाइ आছো तिनिও घरे मिली पिने। और आमार आजिर मेनू हो गल चाहर लगत থাকিব मोमो लगते থাকিব কি কয় পকৰা লগতে চাহটো আছেই বাৰু তাৰপিছত আছে ৰুটি তাৰপিছত আছে সালাড মানে ৰুটি মানে পৰঠা লগতে সালাড থাকিব আৰু মাংস আৰু এয়া হৈ গল আমাৰ আজি মানে কি কও আমাৰ মানে আইটেমবোৰ মই কৈ দিছো আপোনালোকক। তো এইফালে খুৰীয়ে পকৰা এনেকৈ ফ্ৰাই কৰি আছে আৰু ইফালে আমাৰ মমো হৈ আছে। তো আগত আমি এতিয়া চাহটো খাই ল'ম আৰু বহুত বেছি ভাল লাগিছিল। আৰু ইফালে তো মই কি ভয়েস দিব পৰা নাই সেইকাৰণে ইফালে মানে গান বাজি আছে জোৰ জোৰকৈ আৰু পিকনিক হ'ব গান নাবাজে তেনেকৈতো ভাল নালাগে আৰু বাহিৰত নাখালে পিকনিক কিবা এটা মানে কিবা এটা আধুৰা আধুৰা লাগে। সেইকাৰণে বাহিৰতে আমি ধুনীয়াকৈ সকলোৱে মিলি একদম ধুনীয়াকৈ খাই আছোঁ। আৰু এয়া সকলোৰে কাৰণে মই ঘৰৰ পৰাই চাহটো বনাই লৈ আহিছোঁ কাৰণ কি দেৰি হৈ যায় সেইকাৰণে চাহটো ইয়াতে বনাই লৈছোঁ মানে ঘৰৰ পৰা বনাই লৈ আনিছোঁ আৰু লগতে পকৰা আৰু মমোটো ইয়াতে হৈছে। আৰু এয়া চালেনে ধুনীয়াকৈ ফটো একপি মাৰি থৈছিলোঁ এয়াই আমাৰ মানে চাহৰ লগতে মমোটোতো আমি ভালকৈ মানে বনাব ইমানকৈ মানে বনোৱা নাই চ' সিমান ভালকৈ নবনিলে তথাপিও খালোঁ মমো খালোঁ বুলি ক'ব পাৰিম। আৰু তো সেয়া মমো বনাইছিলোঁ আৰু এইফালে পকৰা সকলোকে দিয়া হ'ল আৰু লাষ্টৰখিনি মই ফ্ৰাই কৰি আছিলোঁ আৰু সেইফালে মমো হৈ আছে আমাৰ। তো এইখিনি খাই মেলি লাষ্টত তাৰপিছত আমি মমো খাম আৰু তো এইফালে সকলো মিলি পকৰা খাইছিলোঁ আৰু বহুত বেছি টেষ্টি হৈছিলে। চাহটোও ভাল হৈছিলে লগতে চাহৰ লগত এনেকৈ চচ পকৰা বহুত বেছি ভাল লাগিছিলে। আৰু সেইদিনা যোৱা ভিডিঅ'ত যে বাৰ্থডেত কফি আৰু পকৰা হৈছিলে এটা পকৰাও মই খাব নোৱাৰিলোঁ কাৰণ নিজৰ ঘৰত হ'লে তেনেকুৱাই হয় বাৰু। খুৰীও ভাজি আছিলে খুৰীও এটা পকৰাও খাব নোৱাৰিলে কাৰণ কি নিজৰ ঘৰত হ'লে তেনেকুৱাই হয় মনো মানে কি মনতে নাথাকে খাবলৈ কাৰণ মানুহ আহিছে কেনেকৈ কি কৰিব লাগে সেইবোৰতে মানে বেছি ধ্যানটো যায়। তো যি কি নহওক মই বহুত বেছি কথা কৈ দিলোঁ সিফালৰ। তো এয়া হৈ গ'ল আমাৰ খাই মেলি আৰু মাজে মাজে নাচি আছিলোঁ আমি সকলোৱে। আৰু এইফালে মাংস বনি আছে আৰু মাংসটো বনালে মিষ্টাৰে তেওঁ মাংসটো বহুত বেছি টেষ্টিকৈ বনায়। আৰু ইফালে আমাৰ মমো ৰেডি হৈ গৈছিলে তো মমোটো মাজত খাই ল'লোঁ আমি সকলোৱে। তো মাংস বনোৱাৰ পাছত আমি এতিয়া বনাই লৈছোঁ পৰাঠা আৰু ৰুটি মানে অকণমান পাতলকৈ বনালে হয় পৰাঠাটো আমি অকণমান মানে ডাঠকৈ বনাইছিলোঁ আৰু তেনেকৈ খায়ো ভাল লাগে। আৰু এতিয়া চালাডো বনিব তাৰপিছত এয়া দুই তিনিজনে মানে খোৱা আৰম্ভ হৈছে আৰু লাহেকৈ মানে খুৰাহঁত দেউতাহঁত আৰু লগতে বেটা মা মানে সকলোৱে মিলিতো মানে আৰু ডাইনিংটো ওলাই লৈছোঁ কাৰণ কি মাহঁতে মানে বাহিৰত এনেকৈ খাব নোৱাৰে তলত বহি পিনে। তো সেইকাৰণে ডাইনিংটো ওলোৱা হৈছে যেতিয়া ভাবিলোঁ সকলোৱে মিলি ডাইনিঙতে খোৱা হওক আৰু সেয়াই সকলোৱে মিলি আমি ধুনীয়াকৈ খাই বৈ আজি পিকনিকটো এনেকৈ সমাপ্ত কৰিলোঁ। লগতে আমি ৰাতি 12টালৈকে কিন্তু ইয়াতে আছিলোঁ ৰাতি 12টালৈকে বাহিৰতে আছিলোঁ আৰু ধুনীয়াকৈ একদম চিঞৰি গোটেই মানে পাৰিলে গোটেই পৃথিৱীখনকে হেপী নিউ ইয়েৰ কৈ পিনে আমি শুলোগৈ। আৰু ফোনটো এইটো মানে ফোনটো আছিলে আহিও আছিলে ময়ো কৰি আছিলোঁ ফোন য'ত ত'ত কৰি মেলি সকলোকে হেপী নিউ ইয়েৰ উইচ কৰি পিনে তাৰপিছত আমি ৰাতি শুলোঁ। আৰু এয়া আমাৰ পাৰ্টি চলি আছে লাষ্টত আমি সকলো মিলি বহি গ'লোঁ আৰু মই ৰুটি খালে মোৰ মানে অকণমান গেছৰ প্ৰব্লেম দিয়ে আৰু সেইকাৰণে মই ইয়াত খাই লৈছোঁ ভাত এটা ৰুটি খালোঁ ৰুটি খাই পিনে বাকী ভাত খালোঁ। আৰু এনেকৈ লোকেল মুৰ্গীৰ ঝোল হ'ব লগতে ৰুটিটো ভাল লাগেই বাৰু কিন্তু লগতে ভাত হ'লে আৰু বেছি মানে ভাল লাগি যায়। যি কি নহওক লাষ্টত সকলোকে হেপী নিউ ইয়েৰ দেখা হ'ব নেক্সট ভিডিঅ'ত বাই বাই।